এয়া আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি পঢ়িছোঁ নীৰেণ বৰুৱাই। নীৰেণ বৰুৱাই যেতিয়া আঞ্চলিক বাতৰি পঢ়ে মই তেনেকৈ অনুকৰণ কৰোঁ। ডাইলগ কওঁ, দেউতাই কেতিয়াবা মাক কয়, ই এইবোৰ কি গাই আছে, ইয়াৰ মাথাটো বেয়া হৈছে নেকি, এনেকুৱাকৈ কয়। আৰু মায়ে মোক তেতিয়া উৎসাহ দিয়ে, দেউতাৰে এনেকৈ কৈছে, একো নাই, তই কি কৰিছ মই বুজি পাইছোঁ। পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ আগশাৰীৰ নাট্য দল হেঙুল থিয়েটাৰৰ আজি প্ৰথম নিশা। মূল নাটকক আদৰণি জনাব এখনে গীতি নৃত্য নাটিকাই মলুৱাক নিধি পালাই। মোৰ কোনো গুৰু নাছিল শৈশৱতে। মই নিজে নিজে আবৃত্তিৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ। আমাৰ ঘৰত টেলিভিশ্যন বহুত দেৰিকৈ আহিছিল, ৰেডিঅ' আছিল সৰুৰ পৰাই। ৰেডিঅ' শুনি শুনি মই ডাঙৰ হোৱা ল'ৰা, বহুতত মই সেই কথাটো কৈছোঁ। ৰেডিঅ'ৰ বহু মানুহৰ কথা কোৱাৰ মানে ঘোষকবিলাকক মই অনুকৰণ কৰিছিলোঁ আৰু বাতৰি পৰিৱেশকসকলক মই নিজে নিজে অনুকৰণ কৰিছিলোঁ। আৰু মই নিজে নিজে সৰুৰ পৰাই দুটা কাম কৰিছিলোঁ। এই ৰেডিঅ'ৰ বাতৰি ঘৰতে পঢ়োঁ, মই নিজে বাতৰি পৰিৱেশক হওঁ, আৰু ভ্ৰাম্যমান যিবিলাক থিয়েটাৰ যায় তাৰ কিছুমান নাটকৰ ডাইলগ মোৰ মনত সোমাই যায় নাটকখন চোৱাৰ পিছত। পিছদিনাখন যেতিয়া মই পথাৰত গৰু চৰাবলৈ যাওঁ বা এৰাল দিয়া গৰু আনিবলৈ যাওঁ, এই গোটেই পথাৰখনৰ ৰাস্তাত গৈ থকাৰ সময়ত মই এই ডাইলগবিলাক নিজে নিজে এজন অভিনেতাৰ দৰে অভিনয় কৰি গৈ থাকোঁ। ঘৰতো যেতিয়া নাটক এখন চোৱাৰ পিছত মই অনবৰতে সুযোগ পালেই নাটক আৰম্ভ হোৱাৰ ঘোষকৰ দৰে ঘোষণা কৰোঁ, ডাইলগ কওঁ। দেউতাই কেতিয়াবা মাক কয়, ই এইবোৰ কি গাই আছে, ইয়াৰ মাথাটো বেয়া হৈছে নেকি, এনেকুৱাকৈ কয়। আৰু মায়ে মোক তেতিয়া উৎসাহ দিয়ে, দেউতাৰে এনেকৈ কৈছে, একো নাই, তই কি কৰিছ মই বুজি পাইছোঁ বাৰু। মই আপোনালোকক কওঁ, সেই তেনেকৈ মই কবিতাৰো ঘৰতে মই একো নজনাকৈ কবিতা এটা পালে মই নাটকৰ দৰে পঢ়িবলৈ চাওঁ। তেনেকৈ মই আকৃষ্ট হৈছিলোঁ। পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ আগশাৰীৰ নাট্য দল হেঙুল থিয়েটাৰৰ আজি প্ৰথম নিশা। বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ৰচিত আৰু পৰিচালিত নাটক নেদেখা নদীৰ ঘাট। নেদেখা নদীৰ ঘাট আজি প্ৰথম নিশা আপোনালোকে মঞ্চত দেখিবলৈ পাব। বিশিষ্ট নাট্যকাৰৰ এই চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এখন খলকনি সৃষ্টি কৰা নাটক নেদেখা নদীৰ ঘাট। মূল নাটকক আদৰণি জনাব এখনে গীতি নৃত্য নাটিকাই মলুৱাক নিধি পালাই। মলুৱাক নিধি পালাই। আহক ৰাইজ, টিকট ঘৰত ইতিমধ্যেই পুৱা 9 বজাৰ পৰাই টিকট দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে অপেক্ষা নকৰি টিকট সংগ্ৰহ কৰি আমাৰ প্ৰথম নিশাৰ দৰ্শনী উপভোগ কৰক। ধন্যবাদ। এনেকৈ মই ঘৰত ঘোষণা কৰি থাকোঁ, এই আকাশবাণী গুৱাহাটী। এতিয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। এনেকৈ মই ঘোষণা কৰোঁ, এয়া আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি পঢ়িছোঁ নীৰেণ বৰুৱাই। নীৰেণ বৰুৱাই যেতিয়া আঞ্চলিক বাতৰি পঢ়ে মই তেনেকৈ অনুকৰণ কৰোঁ। এই যে অনুকৰণ কৰিছিলোঁ, তেনেকৈ পিছত কবিতা এটা লৈ লৈ মই পাঠ কৰি থাকোঁ। গুৱাহাটীলৈ যেতিয়া গ'লোঁ, তাৰপাছত মই ভূপেন চক্ৰৱৰ্তী ছাৰক লগ পালোঁ। গুৱাহাটীত পঢ়িবলৈ যোৱাৰ আগতেই উপম দাক লগ পাইছোঁ।
তেজপুৰত মই দৰং কলেজত পঢ়ি থকাৰ সময়তেই আৰু উপমদাৰ লগত মোৰ আবৃত্তিৰ যোগেদি চিনাকি ৰূপকলা কেশৰী বুলি এটা সাংস্কৃতিক ৰূপমদাৰ অনুষ্ঠান আছিল আৰু তেনেকৈ ৰবীন্দ্ৰ ভৱনত এই ৰূপকলা কেশৰী অনুষ্ঠিত কৰা এক অনুষ্ঠানত কবিতা আবৃত্তি কৰিবলৈ গৈ দৰং কলেজৰ ছাত্ৰ হিচাপে 1995-97 সেই সময়ছোৱাত মই উপমদাক লগ পাইছোঁ আৰু তাৰ পিছৰ পৰা গম নোপোৱাকৈ মই আবৃত্তি কৰিবলৈ ধৰিলোঁ অসমৰ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ ল'লোঁ মোটামুটি মই একেটা সময়তে তৰ্ক আৰু আবৃত্তিৰ খুব অসমৰ এনেকুৱা জেগা নাই চাগে যিকোনো কম্পিটিশ্যন য'ত মই অংশগ্ৰহণ নাই কৰা সকলোতে কৰিছোঁ আৰু ভগৱানৰ কৃপাত প্ৰথম বা দ্বিতীয় মই সকলোতে হৈছোঁৱেই